গৌৰৱ গগৈ এগৰাকী নতুন ৰাজনৈতিক নেতাৰ আবিৰ্ভাৱ। আজিৰ পৰা বহু বছৰ আগৰ কথা। তেতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ, অসমতো বিজেপি চৰকাৰ। ইতিমধ্যে সাংবিধানিক মূল্যবোধ ধূলিসাৎ কৰি বিজেপিয়ে দেশৰ গণতান্ত্ৰিক অনুষ্ঠানসমূহত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে। সেই ছবিখন সম্পূৰ্ণ স্পষ্ট হৈ পৰিছে। মুখ্যমন্ত্ৰী নহয় যদিও তৰুণ গগৈ তেতিয়াও কইনাধৰাৰ ৰাজ্যিক অতিথিশালতে আছে। কইনাধৰাত আগৰ ব্যস্ততা নাই, এক নিবামা পৰিৱেশ, জনপ্ৰাণী শূন্য। ঠিক তেনে এটা পৰিৱেশতে তাত এদিন সন্ধিয়া অকলশৰীয়াকৈ মই গৌৰৱ গগৈক লগ পাইছিলোঁ। তেতিয়া তেওঁ লোকসভাৰ সদস্য। গৌৰৱ গগৈয়ে সেইদিনা সমসাময়িক ৰাজনীতিৰ বিষয়ে মোৰ লগত বহু কথাই পাতিছিল। আমি প্ৰায়বোৰ বিষয়তে সমমৰ্মিতা প্ৰকাশ কৰিছিলোঁ। তেওঁ নাগৰিক সমাজৰ ভূমিকাৰ ওপৰত বৰকৈ জোৰ দিছিল। তাৰ পিছত এতিয়ালৈ মই ব্যক্তিগতভাৱে গৌৰৱ গগৈক লগ পোৱা নাই। কিন্তু এগৰাকী ৰাজনীতিক হিচাপে গৌৰৱ গগৈয়ে সংসদৰ ভিতৰত কি কৈছে, সংসদৰ বাহিৰত কি কৰি আছে, সেইবোৰ মনোযোগেৰে পৰ্যবেক্ষণ কৰিছোঁ। যোৱা লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত গৌৰৱ গগৈয়ে এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। গৌৰৱ গগৈক হৰুৱাবলৈ বিজেপিৰ সকলো ৰথী মহাৰথী যোৰহাট সমষ্টিত উবুৰি খাই পৰিছিল। কোটি কোটি টকা খৰচ কৰিছিল। বিজেপিৰ কাৰণে যোৰহাটত গৌৰৱ গগৈক হৰুৱাটো এটা সন্মানৰ বিষয় হৈ পৰিছিল। তাৰ বিপৰীতে অলপীয়া বাজেটেৰে একানপতীয়াকৈ গৌৰৱ গগৈয়ে স্থিতপ্ৰজ্ঞৰ দৰে তৃণমূল কৰ্মীসকলক লগত লৈ তেওঁৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল। ক্ৰমে গৌৰৱৰ বাক্য বচন, আচাৰ ব্যৱহাৰে ৰাইজৰ মন মোহিছিল। গৌৰৱে বিশাল বিশাল জনসভা কৰা নাছিল, কিন্তু তেওঁ লাহে লাহে মানুহৰ মাজলৈ সোমাই গৈছিল। তেওঁলোকৰ লগত এক সংযোগ স্থাপন কৰিব বিচাৰিছিল। সময়ত পৰিস্থিতি এনে হৈছিল যে গৌৰৱ গগৈ নহয়, কংগ্ৰেছ নহয়, যোৰহাট সমষ্টিৰ ৰাইজেহে যেন গৌৰৱ গগৈৰ হৈ নিৰ্বাচন খেলিছিল। গৌৰৱ গগৈ নিৰ্বাচনত জয়ী হৈছিল। গৌৰৱ গগৈৰ জয়ে বিজেপি বিৰোধী শিবিৰটোৰ মাজত এক নতুন উৎসাহ আৰু উদ্দীপনাৰ সৃষ্টি কৰিছিল। গৌৰৱ যে এজন দক্ষ সাংসদ তাত কাৰো কোনো সন্দেহ নাছিল। সেই কথা ইতিমধ্যে সকলোৱে মানি লৈছিল। হিন্দী, ইংৰাজীত অতি নিৰ্ভীকভাৱে যুক্তি তথ্যৰে সংসদত নিজৰ বক্তব্য দাঙি ধৰি গৌৰৱে সমগ্ৰ দেশৰে সমাদৰ লাভ কৰিছিল। কিন্তু এইবাৰ লোকসভাৰ নিৰ্বাচনত জিকি তেওঁ যে এজন দক্ষ সংগঠক আৰু নেতা, গৌৰৱে সেইটো প্ৰমাণ কৰিলে। তাৰ পিছত আহিল বিহালীৰ উপনিৰ্বাচন। বিহালীৰ উপনিৰ্বাচনক কেন্দ্ৰ কৰি বিৰোধী শিবিৰৰ মাজত হোৱা ভুল বুজাবুজি সকলোৱে জানে। কিন্তু বিহালীত গৌৰৱ গগৈয়ে কি কৰিলে? বিহালীত কোন জিকে কোন হাৰে সেইটো ক'বলৈ নাযাওঁ, কিন্তু বিহালীত গৌৰৱ গগৈয়ে যি ধৰণে নিৰ্বাচনী প্ৰচাৰ চলালে সেইটো আমি মানিব লাগিব। তেওঁ যেন তাত সাধাৰণ মানুহৰ মাজত এটা বিজেপি বিৰোধী জাগৰণ আনিলে। লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ যোৰহাট সমষ্টিৰ মানুহৰ মাজলৈ যেনেকৈ সোমাই গৈছিল, বিহালী উপনিৰ্বাচনৰ সময়তো তেওঁ ঠিক সেইটোৱে কৰিলে। নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ আগে আগে বিৰোধী ঐক্যমঞ্চৰ নেতাসকলে গৌৰৱ গগৈৰ বিষয়ে নানা কটু কথা কৈছিল। তেওঁ পৰাপক্ষত সেই বিতৰ্কবোৰৰ পৰা আঁতৰি থাকিছিল। অগত্য কিবা এষাৰ কথা ক'লেও সকলোৰে প্ৰতি সন্মানেৰে কৈছিল। সকলোৰে অলক্ষিতে সেই বিতৰ্ক এদিন নোহোৱা হৈছিল। শেহতীয়াভাৱে গৌৰৱ গগৈৰ দুটা কামে গৌৰৱ গগৈ আৰু অইন ৰাজনীতিকসকলৰ মাজৰ পাৰ্থক্যটো অতি স্পষ্ট কৰি তুলিছে। তাৰে এটা হ'ল নিৰ্বাচনী প্ৰচাৰ সামৰি বিহালীৰ ৰাইজক উদ্দেশ্য কৰি ফেচবুক লাইভৰ যোগেদি তেওঁ কোৱা কথাখিনি। অলপ শুনকচোন তেওঁ কি কৈছিল। আলফা শক্তিক মতকেৰ মানি ল'লে ডক্টৰ হিমন্ত বিশ্ব আলফা শক্তিশালী গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
আলফা স্বাধীন পৰেশ বৰুৱাৰ সৈতে সঘনাই কথা পাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ কৈছে যে মাহটোত 2 বা 3 বাৰকৈ তেওঁ পৰেশ বৰুৱাৰ লগত কথা পাতে, কিন্তু সাৰ্বভৌমত্ব কথা ওলালেই থমকি ৰয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি আমি সকলে দেখিছো, মোৰ কথা শুনক আৰু আপোনালোকে যেনেদৰে সেৱা দলৰ এটা চেইন আমি বান্ধি ৰাখো, এই ৰছীটো আমাৰ চেইন নহয়, এই ৰছীটো হ'ল পুলিচৰ চেইন, কিন্তু কংগ্ৰেছ দলৰ চেইন এই ৰছীৰ পৰা 10 ফুট পিছুৱাই হ'ব লাগে। এইটো হ'ল পুলিচৰ চেইন, এইটো হ'ল পুলিচৰ সীমা। যদি আপোনালোকে কংগ্ৰেছ ইয়াৰ পৰা 10 ফুট পিছুৱাই যাওক, 10 ফুট পিছুৱাই যাওক। যদি আপোনালোকে কংগ্ৰেছ পুলিচৰ ৰাস্তাৰ পৰা 10 ফুট পিছুৱাই যাওক, 10 ফুট পিছুৱাই যাওক। ইফালে 15 আগষ্টৰ দিনা মানে স্বাধীনতা দিৱসৰ দিনা আলফা স্বাধীনে বোমা সংস্থাপন কৰা বিষয়টোক লৈও প্ৰতিক্ৰিয়া ডক্টৰ হিমন্ত বিশ্ব আৰু বোমা নিষ্ক্ৰিয়কৰণত আৰক্ষীয়ে পৰিধান কৰা হেলমেট প্ৰসংগতো মানে প্ৰতিক্ৰিয়া ডক্টৰ হিমন্ত বিশ্ব আৰু তেওঁ কি কৈছে সেইখিনি আপোনালোকে বিজেপি দলৰ নেতাসকল কেনেদৰে তেওঁলোকে চাৰিওফালে ভ্ৰমণ কৰিছে। আমি ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধেও আমি এটা অভিযোগ আমি দাখিল কৰিবলৈ গৈছো। আমি আশা কৰোঁ যে নিৰপেক্ষ ভূমিকা সকলোৱে গ্ৰহণ কৰিব। মই আশা কৰোঁ যে আমাৰ যিমানবোৰ আমাৰ কৰ্মীখিনি আছে আপোনালোকে ইয়াত পৰিৱেশটো বেয়া হ'বলৈ নিদিব। ইতিমধ্যে আপোনালোকে শান্তিপূৰ্ণভাৱে নিজৰ শৃংখল চলিহাৰ ওপৰত দিয়া গোচৰ উঠাই ল'বলৈ আলফাই গৌৰৱ চুমানী মানে আদেশ দিছিল। সেইকাৰণে গৌৰৱ চুমানীৰ ওপৰতো হিমন্ত বিশ্ব শৰ্মাই কিছু কথা ব্যক্ত কৰিছে। গৌৰৱচোন কি কৈছে? আপোনালোকক চাই আছে, যদি আপোনালোকে আইন শৃংখলা বজাই ৰাখে তেতিয়া মানুহে গম পাব যে হয় যে কংগ্ৰেছ দল শান্তিৰ ওপৰত বিশ্বাস কৰে। কিন্তু যদি মৰে চিন্তাত বিশ্বাস নাই আৰু যদি কোনোবা ইয়াত মাজত আহি পৰিৱেশটো বেয়া কৰিবলৈ বিচাৰে, সেইটো কংগ্ৰেছ হ'ব নোৱাৰে। যদি কোনোবা পৰিৱেশ বেয়া কৰিবলৈ আহিছে, ইয়াত কোনোবা এণ্টি ছ'চিয়েল এলিমেণ্ট কোনোবা যদি সোমাইছে, সেয়া কংগ্ৰেছ নহয়। তেওঁলোকৰ দায়িত্ব আমি লোৱা নাই, তেওঁলোকৰ দায়িত্ব আমি নলওঁ। আমাৰ কংগ্ৰেছৰ মানুহখিনি আমি অনুৰোধ কৰিছো এয়াই আছিল অখিল গগৈ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত আলফাক লৈ কৰা কিছু মানে প্ৰতিক্ৰিয়া। এনেধৰণৰ খা-খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ আশা কৰিলোঁ। আজিলৈ আহোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ লগ পাম। জয় আই। এইবোৰ কথা আজিকালি আমি কোনো ৰাজনীতিকৰ মুখত শুনোনে? এজন ৰাজনীতিকৰ মুখত এইবোৰ নতুন কথা, নতুন ভাষা নহয়নে? এটা কথা অন্তৰেৰে উপলব্ধি নকৰিলে কোনোবাই এনেকৈ কথা ক'ব পাৰেনে? ৰাহুল গান্ধীক বাদ দি আমি কোনো ৰাজনীতিকৰ মুখত এনে অৰাজনৈতিক কথা বা ভাষা শুনিছোনে? অৰাজনৈতিক মানে ৰাজনীতিত এইবোৰ কথাই গুৰুত্ব পোৱা উচিত নহয় জানো? ৰাজনীতি কেৱল সঠতা, ভুৱা, ভণ্ডামি আৰু প্ৰবঞ্চনাৰ খেল নেকি? এইটো হ'ল এটা। তাৰ পিছৰ ঘটনাটো হ'ল বিহালীত চৰাইদেউ কংগ্ৰেছৰ সভাপতিক আটক কৰাক লৈ হোৱা উত্তপ্ত পৰিস্থিতি। গৌৰৱ গগৈৰ উত্তপ্ত পৰিস্থিতিত গৌৰৱ গগৈৰ ভূমিকা, সেই ভিডিঅ'টো আপোনালোকে অলপ চাই লওকচোন। দেখিছে নিজৰ দলৰ কৰ্মীসকলক সম্বোধন কৰি গৌৰৱ গগৈয়ে কি কৈছে, কেনেকৈ শান্তি শৃংখলা আৰু অনুশাসন মানি চলিবলৈ দলীয় কৰ্মীসকলক বাৰে বাৰে তেওঁ আহ্বান জনাইছে। আচৰিত কথা, সকলোৱে কিন্তু গৌৰৱ গগৈৰ কথা শুনি সময়ত শান্ত হৈ পৰিছিল আৰু তেওঁ পৰিস্থিতিটো সম্পূৰ্ণৰূপে নিজৰ আয়ত্তলৈ আনিব পাৰিছিল। আমি ৰাজনৈতিক নেতাক মানুহক উত্তেজিত কৰাহে দেখা পাওঁ। এনেকৈ এচাম উত্তেজিত জনতাক শান্ত কৰা আমি আজিকালি ক'ৰবাত দেখোঁনে? এইবোৰ ৰাজনীতিৰ নতুন পৰিভাষা নহয় জানো? বৰ্তমানৰ প্ৰদূষিত ৰাজনীতিত এইবোৰ এচাতি সুগন্ধি মলয়া বতাহ নহয়নে? কোনোবাই কৈছিল নহয়, স্পৰ্শ নকৰাকৈ ৰেখা এডাল কেনেকৈ চুটি কৰিব পাৰি? তাৰ কাষত আন এডাল দীঘল ৰেখা টানি দি কলুষিত ৰাজনীতিক পৰিষ্কাৰ কৰাৰো একমাত্ৰ উপায় হ'ল পৰিষ্কাৰ ৰাজনীতিৰ অনুশীলন। ধন্যবাদ।